গাইছ আজি এটা নতুন আপডেট। এইটো আপডেট আজি এনেকুৱা ধৰণৰ আপডেট যিটো ফেচবুকৰ লগত তেনেকুৱা ৰিলেটেড ইমান নাইকিয়া, কিন্তু সকলোৰে লগত এটা ৰিলেটেড থকা এটা আপডেট হয়। আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে তেওঁলোকে CM টিবলৈ এপ্লাই কৰিছিলে, CM টিবলৈ এপ্লাই কৰা সকলৰ কাৰণে আজি নতুন এটা আপডেট আহিছে। যিটো আপডেট নকৰিলে বোলে ফৰ্মখন আপোনাৰ আগুৱাই নিয়াত অসুবিধা হয় বুলি এটা মেছেজ আহিছে। সেই মেছেজটো মই আপোনালোকক পঢ়ি শুনাইছোঁ, এইটো চাওক। এই মেছেজটো পঢ়ি শুনাৰ পিছত ইয়াৰ কামটোখিনি কেনেকৈ কৰিব লাগে, যিখিনি সেই আপোনালোকে ঘৰত বহি নিজে নিজে কৰিব পাৰিব। সেইটো মই স্ক্ৰীনশ্বটৰ ৰেকৰ্ডিঙৰ ভিডিঅ'ত আপোনালোকে চাওক আৰু এইটো সুন্দৰভাৱে আপোনালোকে কামটো কৰি দিয়ক, যাৰ বিনিময়ত আপোনালোকৰ ফৰ্মখন আগুৱাই নিয়াত তেওঁলোকৰ অসুবিধা হৈছে বোলে। প্ৰথমতে আমি ক্ৰম ব্ৰাউজাৰত যাম। ক্ৰম ব্ৰাউজাৰত গৈ লৈ ডেস্কটপ মুড কৰি ল'ব লাগিব। আগে ডেস্কটপ মুড কৰি তাৰপিছত ইয়াত CM টিবলৈ লগইন কৰিব লাগিব। ইয়াত মই প্ৰথমতে এটা মোবাইল নম্বৰ, যিজনৰ কাষ্টমাৰ হয় তেওঁৰ মোবাইল নম্বৰটো লগইন কৰিছোঁ। লগইন কৰি তাত মোবাইল নম্বৰটো মাৰি দিলোঁ। ইয়াৰ পিছতে ইয়াত তাৰ পাছৱৰ্ডটো দি দিছোঁ। পাছৱৰ্ডটো দি পিনে কেপচাৰ কোডটো মই ইয়াত এণ্টাৰ কৰি দিছোঁ। কেপচাৰ কোডটো দিয়াৰ পিছত ইয়াত লগিঙত দিলোঁ। লগিঙত দিয়াৰ লগে লগে ইয়াত চাওক আপোনাৰ এটা পেজ খোল খাই আহিছে। ইয়াত আমি খালি টিক কৰিব লাগে আৰু এইটো কনফাৰ্ম কৰি দিব লাগে, আৰু এইফালে য়েছ কৰি দিব লাগে। অ'কে, বাছ আমাৰ কামটো কমপ্লিট হৈ গ'ল। ইমানে আছিলে কামটো।